নমস্কাৰ পোনপ্ৰথমে সমূহ অসমবাসীৰ ৰাইজক ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। আমি উত্তৰ বঙাইগাঁও ৰঙালী বিহু সন্মিলনীয়ে অহাকালি CM দাস স্কুলৰ খেলপথাৰত ৰঙালী বিহুৰ বৰ্ণাঢ্য অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ লৈছোঁ। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান থাকিব, বিশিষ্ট গায়ক গায়িকাসকল থাকিব আৰু আগবেলা দুপৰীয়া 2টা বজাৰ পৰা আমি নৃত্যৰ বিহুৰ লগত সংগতি ৰাখি আৰু অসমীয়া জনজীৱনৰ লগত সংগতি ৰাখি নৃত্যৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। লগতে সাৰথী ছ'চিয়েল ছাৰ্ভিচ গ্ৰুপৰ সৌজন্যত আৰু উত্তৰ বঙাইগাঁও ৰঙালী বিহু সন্মিলনীৰ পৃষ্ঠপোষকতাত আমি এখনি চিত্ৰাংকন প্ৰতিযোগিতাও হাতত লৈছোঁ। চিত্ৰাংকন প্ৰতিযোগিতা 4টা বজাৰ পৰা আৰম্ভ হ'ব, আবেলি 4টাৰ পৰা। সকলো চিত্ৰশিল্পী কওক, ছাত্ৰ ছাত্ৰী সকলোকে এই চিত্ৰাংকন প্ৰতিযোগিতাত আগভাগ ল'বলৈ আমি অনুৰোধ জনালোঁ। আৰু পুনৰাই উত্তৰ বঙাইগাঁও ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা আয়োজক আমাৰ পিছফালে সকলো শিল্পীসকল আছে, আয়োজক মণ্ডলীৰ সদস্যা সকলো আছে, সকলোৰে তৰফৰ পৰা হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।